হয় নিশ্চয়কৈ আপোনালোকে গম পাইছে অলৰেডি যোৱা 18 তাৰিখে যি বাঙালপাৰা আৰু দামপুৰত যি নিৰ্বাচনী প্ৰচাৰ সভা চলিছিলে তৃণমূল কংগ্ৰেছৰ নেতৃত্বত তাত আমাৰ ৰাজ্যসভাৰ MP চিস্পিতাতে আছিলে লগতে আমাৰ হাজৰ যিজন আমাৰ 2 নম্বৰী নেতাসকলে জানে দুলু আহমেদ তেখেতে আমাৰ পৰিয়ালটোক লৈ বিভিন্ন ধৰণৰ মন্তব্য ৰাখিছে খাস কৰি তেখেতে যি আমাৰ পৰিয়ালটোক এটা গৰু চুৰৰ লগত জড়িত বুলি মানে মন্তব্য কৰিছে তাৰ ওপৰত মই খুব লজ্জিত হৈছোঁ আৰু নিজে খুব দুখ পাইছোঁ হাজৰাজে ভালকৈ জানে মোৰ দাদা যোৱাবাৰ হাজৰ পৰা MLA খেলিছিলে কংগ্ৰেছ দলৰ পৰা ৰাজ্য চাপত নহৰে হাৰিছে বাৰু মই নিজে এজন ZPC মেম্বাৰ হিচাপে জয়লাভ কৰিছিলোঁ গতিকে এনেকুৱা এটা পৰিয়ালক আৰু তেখেতে কি ভিত্তিত আজি আমাক যেনেকৈ গৰু চুৰৰ লগত লিপ্ত থকা বুলি আমাৰ পৰিয়ালটোক ক'লে তেখেতৰ হাতত মানে আছে নেকি পত্ৰ এনেকুৱা যে আমি গৰু চুৰত জড়িত তেখেতৰ যিবিলাক ৰাজহুৱা গৰু চুৰ কৰা বুলি কৈছে মন্দিৰত গৰু এৰি দিয়াবিলাক আমি লৈ যাওঁ বুলি কৈছে নি আমি তেনেকুৱা তথ্য দিছে তেখেতে আমি নিকেনে কি কৈছে বাংলাদেশ বা আমি ধুবুৰীত বিক্ৰী কৰিছোঁ গতিকে তেখেতক মই আজি এই থানাৰ কাষৰ পৰা আমি তেখেতক চেলেঞ্জ কৰিছোঁ তেখেতৰ হাতত যদি এনেকুৱা কিবা তথ্য আছে আজি মই থানাত কেছ দিছোঁ তেখেতৰ বিৰুদ্ধে তেখেতে থানাত আহি যদি তেখেতৰ কিবা এভিডেন্স আছে তেখেতে আনক আৰু যদি তেখেতে যদি কোনো ধৰণৰ এভিডেন্স নাই আহি তেখেতে থানাত হাজিৰ হওক আৰু নহ'লে অনাগত দিনত এই গোচাৰটো আমি থানাৰ পৰা গৈ হয়তো আমি কটলৈকে লৈ যাম আপোনালোকৰ প্ৰশ্নবিলাক ধৰি লওক কি ইয়াতে 2 নম্বৰৰ যিটো 2 নং জিলা পৰিষদত বিজেপিৰ প্ৰাৰ্থী আছিলে তেখেতৰ যিগৰাকী প্ৰাৰ্থী কিবা নাম আছিলে আণ্ডাৰেজ 21 বছৰৰ তলত খেলিব নোৱাৰে আৰু সেই অভিযোগ দিছে কংগ্ৰেছৰ যিগৰাকী দাগী প্ৰাৰ্থী যিগৰাকী প্ৰাৰ্থীয়ে আপোনালোকৰ হিন্দু সমাজে যে ৰাস্তাতে গৰুবোৰ এৰি দিয়ে পূজাৰ কাৰণে এইবোৰ চুৰ কৰি বিক্ৰী কৰে মোৰ ওপৰত যিপৰাই কংগ্ৰেছৰ প্ৰাৰ্থী আছে গণেশ বুলি কয় হিন্দু জেগাত গণেশ বুলি কয় মুছলমান জেগাত আনোৱাৰ বুলি কয় আপোনালোকৰ যে হিন্দু সমাজবিলাকে যে গৰুবিলাক ৰাস্তাত পূজাৰ কাৰণে এৰি দিয়ে সেইবিলাক সাৰ গৰুবিলাক এইবিলাক চুৰ কৰি ধুবুৰীত বিক্ৰী কৰে তেওঁৰ জীয়ৰী হৈ গ'ল ইয়াত পঞ্চায়ত জীয়ৰী প্ৰাৰ্থী আৰু কেতিয়াবা তেখেতৰ পত্নীক দিছে পঞ্চায়তৰ এইটো কি সভানেত্ৰী ভাতৃক দিছে জিলা পৰিষদ এইবাৰ তেওঁ নিজে খেলিছিলে 21 বিধানসভাত বিধায়ক এইবাৰ আকৌ জীয়ৰীক দিছে জিলা পৰিষদ বোৱাৰীক দিছে মেম্বাৰ গতিকে ৰাইজে এইটো গ্ৰহণ কৰা নাই গতিকে এইটো গান্ধী ফেমিলি নহয় ন এটা গৰু চুৰ ফেমিলি মই আকৌ কৈছোঁ ভালদৰে চাব তাকো ভাল মানে চুৰ বুলি ক'লে এটা ৰাস্তাত পূজাৰ বাবে এৰি দিয়া গৰু চুৰ কৰা এটা পৰিয়াল হয় তাৰ কথা মোক কিয় সুধি আছে আৰু আমিতো প্ৰাৰ্থীটো আমি দিছোঁ আমি বিজেপিৰ বিৰুদ্ধে 3 গৰাকী প্ৰাৰ্থী শুৱালকুছি সমষ্টিত আমাৰ প্ৰাৰ্থী আছে শুৱালকুছি জিলা পৰিষদত নামপুৰত আছে কংগ্ৰেছৰ কেইটা আছে কওক দাদা নামক লৈ ৰাজনীতি কৰিছে নেকি হিন্দু ঠাইত গ'লে গণেশ বুলি কয় আৰু গৰু আপোনালোকে এটা গৰু চুৰৰ কথা মোক নুসুধিব ভাল মানুহৰ কথা সদায় মই উত্তৰ দিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত